চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আছে নাই কেনেকৈ জানিব? আপুনি যিকোনো এটা ব্ৰাউজাৰত চাৰ্চ কৰিব PMAYG স্পেচ এৰিব NIC বুলি মাৰিব, তাৰপিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত এই প্ৰথম লিংকটোত ক্লিক কৰক। প্ৰথম লিংকটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব। পপ আপ মেছেজ এটা আহিব, এইটো কাট কৰি দিব। কাট কৰি দিয়াৰ পিছত 3 ডটত ক্লিক কৰিব, ডেস্কটপ চাইড কৰি ল'ব পেজটো। তাৰপিছত আপোনাৰ কিছু সময় লোডিং ল'ব পাৰে আৰু নেটটো শ্ল' হ'লে বহুত সময় লোডিং লয়। অলপ নেটটো ফাষ্ট থকা ঠাইত আপোনালোকে কামটো কৰিব চেষ্টা কৰিব। ইয়াত আপোনালোকে এটা অপশ্যন দেখিব, যেতিয়াই নেকি লোডিংটো শেষ হ'ব তেতিয়াই মই আপোনালোকক দেখুৱাই আছোঁ, গতিকে ধৈৰ্য সহকাৰে চাই থাকিব। একেবাৰে সহজ পদ্ধতিত কেনেকৈ আপোনাৰ নামটো চেক কৰিব পাৰিব, প্ৰধানমন্ত্ৰী আৱাস যোজনাত আছে কি নাই সেয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চাব, আপোনালোকে ইয়াত এটা পপ আপ মেছেজ আকৌ আহিব। তাৰপিছত ইয়াত আপোনালোকে অপশ্যন এটা দেখিব, এইটো আৱাজ ছফ্ট। এই আৱাজ ছফ্টত ক্লিক কৰিব, অপশ্যন দেখিব ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পিছত আৰু কিছু সময় আপোনালোকে অপেক্ষা কৰিব লাগিব। তাৰপিছত আপোনালোকে ডাইৰেক্টলি এইড ছ'চিয়েল অডিট ৰিপৰ্টছ এইটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপুনি ইয়াত চিলেক্ট কৰিব লাগিব ষ্টেটখন চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ আকৌ চিলেক্টত আপোনাৰ জিলা চিলেক্ট কৰিব, কোনখন জিলাৰ হয় আপুনি। জিলাখন চিলেক্ট কৰাৰ পিছত আকৌ চিলেক্ট অপশ্যনত ক্লিক কৰিব, কোনটো আপোনালোকৰ ব্লকৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আকৌ আপোনালোকে চিলেক্টত যাব। চিলেক্টত গ'লে আপোনালোকৰ পঞ্চায়ত চিলেক্ট কৰিব। পঞ্চায়ত চিলেক্ট কৰাৰ পিছত আকৌ চিলেক্ট অপশ্যন পাব। ইয়াত আপোনালোকে কি কৰিব লাগিব, 24-25 আপোনালোকে দিব লাগিব। তাৰপিছত আকৌ চিলেক্ট, ইয়াত প্ৰথম যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত কেপচা 59-30 যিমান হয় বহুৱাব, সকলোৰে বেলেগ বেলেগ আহিব। তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত তলত দেখিছে PDF, ডাউনলোড এক্সেল, যি কৰে আপুনি ডাউনলোড PDF কৰিব। ডাউনলোড PDF কৰিলে অলপ সময় আপোনালোকে ৰখিব লাগিব, কাৰণ PDFটো ডাউনলোড হৈ যাব ন। এতিয়া চাব, PDF ভিউ কৰি দিছোঁ মই। আপোনালোকে ইয়াত নামবিলাক চাই ল'ব পাৰিব। ইয়াত সকলোবিলাক আহি গৈছে, কিমানে পালে কিমানে নেপালে ইয়াত সকলোবিলাক চাব পাৰিব, কাৰ কাৰ নাম আছে কাৰ কাৰ নাম নাই। ইয়াত চব আহি যাব, সকলোৰে নামবিলাক আহি যাব। ইয়াত আপোনালোকৰ স্কিম নেমে এটি, বেনিফিচিয়াৰী নেম অৰ্থাৎ আপোনালোকৰ ফাদাৰ্ছ নেম সকলোবিলাক থাকিব। ইয়াত চাই ল'ব পাৰিব। যদি নাম আছে ঘৰ পোৱাটো নিশ্চিন্ত থাকক। এইটোৱে।